অসম লাইভ 24 অসমত নজহা নপমাকৈ এগৰাকী শিল্পীক শ্ৰদ্ধা জনাবলৈ কৰা আয়োজনৰ বাবে অসম লাইভ 24 অসম সাহিত্য সভাৰ হৈ মই ধন্যবাদ আৰু লগতে কৃতজ্ঞতা নিবেদিছোঁ। এটা জাতিৰ সন্মান সভ্যতা তেতিয়াহে প্ৰতিফলিত হয় যেতিয়া এটা জাতিয়ে শিল্পী আৰু সাহিত্যিকক মৰ্যাদা দিবলৈ যত্ন কৰে। জুবিনৰ অবৰ্তমানত এইটোৱেই হ'ব প্ৰথম জন্মদিন। এই জন্মদিনত অসম লাইভ 24 দিল্লী, বাক্সা আৰু 18 তাৰিখে যোৰহাটত বিবিধ কাৰ্যসূচী লৈছে আৰু সেই কাৰ্যসূচীৰ কিন্তু এটা বিশিষ্ট দৰ্শন আছে। সেই দৰ্শনটো হ'ল জুবিন গাৰ্গে কি কৰি ভাল পাইছিল, তেওঁৰ আত্মাৰ সন্তুষ্টিৰ অৰ্থে অসম লাইভ 24 দুখীয়া দৰিদ্ৰ জনসাধাৰণক ফুটপাথৰ পৰি থকা অনাদৃত অৱহেলিত এই লোকসকলক তেখেতসকলে এটা দিন সেৱা আগবঢ়াব বুলি জনাইছে। ইও অতুলনীয় বুলি মই বিবেচনা কৰোঁ। দ্বিতীয়তে, আমাৰ শিশু অৱস্থাৰ পৰাই এটা শিশুৱে জন্ম হোৱাৰ পৰাই সি নৈসৰ্গিক পৃথিৱীৰ লগত এটা সম্পৰ্ক স্থাপন কৰিব লাগে, যিটো আজি আমাৰ অসমত সেইটো নাই। নৈসৰ্গিক জীৱনৰ লগত সম্পৰ্ক স্থাপন কৰাৰ কোনো সুবিধাই কোনো শিশুৱে নাপায় মানে মাক দেউতাকে সেই সুবিধাটো নিদিয়ে। জুবিন গাৰ্গে প্ৰকৃতিক ভাল পাইছিল। চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি কুকুৰ মেকুৰীলৈকে গছ গছনিলৈকে তেওঁ বৰ ভাল পাইছিল। গতিকে এই শিল্পীজনৰ যিটো প্ৰিয়, সেই প্ৰিয় কামটো অসম লাইভ 24 কৰিবৰ কাৰণে আগবাঢ়ি যোৱাটো মই এটা আদৰ্শ আৰু এটা বিশেষ দৰ্শন বুলি অনুভৱ কৰোঁ। কাৰণ যি জাতিয়ে এগৰাকী শিল্পীক জীয়াই ৰাখিব নোৱাৰে, মানসপটতেই হওক সামাজিক বা সাংস্কৃতিকভাৱে হওক, সেই জাতিক আমাৰ প্ৰাচীন ঋষিমুনিসকলে কৈ গৈছে যে সেই জাতিক কেতিয়াও সভ্য বুলি ক'ব নালাগে। ময়ো এই ক্ষেত্ৰত অসম লাইভে 24 যি কাৰ্যসূচী লৈছে, ই সঁচাকৈয়ে আদৰণীয় আৰু মহীয়ান বুলি মই বিবেচনা কৰোঁ। কাৰণ মানুহ অনুৰৰিয়ান, মানুহ অনুতকৈও ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ, কিন্তু এই মহৎ কামটো কৰি অসম লাইভ 24 মহতো মহীয়ান হ'ল। মই অসম লাইভ 24 কাৰ্যাধ্যক্ষকে মুখ্য কৰি সকলো কৰ্মকৰ্তাক এই যিটো নতুন দৃষ্টিভংগীৰে এগৰাকী শিল্পীৰ জন্মদিন পালন কৰিবলৈ ওলাইছে, মই তেখেতসকলক এই জন্মদিন পালনৰ এই যিটো নান্দি, এই নান্দিৰ মই শ্ৰদ্ধা জনাইছোঁ। নান্দি মানে হ'ল নন্দতি দেৱতা যস্যাং তস্মাৎ নান্দিতি সংগীতা। যি কাৰ্যই দেৱতাসকলকো সন্তুষ্ট কৰে সেয়ে হৈছে নান্দি। অসম লাইভ 24 সেই নান্দিৰ আয়োজন কৰাত মই অসম সাহিত্য সভাৰ হৈ অসম লাইভ 24ক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনালোঁ।